मगहर से सतलुक गया कबीरा जाका पाया नहीं शरीरा। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত 508 সংখ্যক পৰমেশ্বৰ কবিৰ চাহাবৰ নিৰ্বাণ দিৱসৰ উপলক্ষে দিনাংক 27, 28 আৰু 29 জানুৱাৰী 2026 তাৰিখে নেপাল সহিতে ভাৰতৰ 13খন সতলুক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অৱসৰত তিনিদিনীয়া অখণ্ড পাঠ, বিশাল ভোজ, বিশাল সৎসংগ সমাৰোহ, যৌতুকমুক্ত বিবাহ আৰু ৰক্তদান শিবিৰৰ দৰে ভব্য কাৰ্যক্ৰম হ'ব, য'ত বিনামূলীয়া চকু পৰীক্ষা আৰু দন্ত চিকিৎসা কৰা হ'ব। আপোনালোক সকলো নগৰ তথা গাঁওবাসীক এই ভব্য আৰু অদ্বিতীয় মহাসমাগমত সপৰিয়ালে সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি এই বিশাল ধৰ্মভোজ আৰু সৎসংগত আহি কাৰ্যক্ৰমৰ শোভা বৰ্ধন কৰে যেন। এই কাৰ্যক্ৰমৰ চিঠা সম্প্ৰচাৰ সতলুক আশ্ৰম, শ্ৰী থনানা ধাম, তহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানাৰ পৰা 29 জানুৱাৰী 2026 তাৰিখে পুৱা 9:30 পৰা শ্ৰদ্ধা MH1 TV চেনেল আৰু সন্ত ৰামপালজী মহাৰাজ ইউটিউব চেনেল আৰু স্পিৰিচুৱেল লিডাৰ সন্ত ৰামপালজী ফেচবুক পেজতো চাব পাৰিব।